কৈছে যোৱা বছৰ আমি তেওঁক আমাৰে কেণ্ডিডেট পাতিছিলোঁ, কিন্তু জয়ন্ত ভূঞাৰ এটা ডাঙৰ গুণ আছে, জয়ন্ত খাউণ্ডৰ এটা ডাঙৰ গুণ আছে, তেওঁ ইলেকশ্যন জিকি ভাল নাপায়, তেওঁ হাৰি ভাল পায়। আৰু তেওঁ কেতিয়াও ইলেকশ্যন জিকিবৰ কাৰণে নেখেলে, তেওঁ সদায় ইলেকশ্যন হাৰিবৰ কাৰণে খেলে। নহলে কোনবা ইলেকশ্যনৰ 2 দিন আগতে দল পৰিৱৰ্তন কৰে নেকি? তাৰ মানে তেওঁৰ ভাগ্যত হাৰাটোৱে লিখাই আছে, এইবাৰো তেওঁ নিশ্চিতভাৱে হাৰিব। শ্ৰদ্ধা ৰাইজ, আপোনালোকে মোক নিজে কওক, আপোনালোকেতো টিভি পঢ়ে, সব জানে, মানুহৰ লগত কথা পাতে, কথা শুনে। অসমত এইবাৰ চৰকাৰ কোনে কৰিব? চৰকাৰ কোনে কৰিব এইবাৰ? আপোনালোকে গম পাই গৈছে বিজেপিয়ে চৰকাৰ কৰিব। সকলোৱে গম পাইছে নে নাই পোৱা? যদি বিজেপিৰ চৰকাৰ হয়, আমাৰ ৰঙানদীৰ MLA জন কোন পাৰ্টিৰ হ'ব লাগিব? কোন পাৰ্টিৰ হ'ব লাগিব? যদি দিছপুৰত বিজেপিৰ চৰকাৰ, দিল্লীত বিজেপিৰ চৰকাৰ, ৰঙানদীত যদি জয়ন্ত খাউন ইলেকশ্যন জিকে, আমাৰ ৰঙানদীটো আকৌ ভেঞ্চাৰ সমষ্টি হ'বনে নহ'ব? কিন্তু ঋষিৰাজ হাজৰিকা ইয়াত ইলেকশ্যন জিকিলে সমষ্টিটো পুৰা ৰাজধানী এক্সপ্ৰেছত দৌৰিব, সমষ্টিৰ উন্নতি হৈয়ে থাকিব। আৰু ঋষিৰাজ হাজৰিকাক মই নিজে কৈছিলোঁ 3 বছৰ আগত, যেতিয়া সমষ্টি বিভাজন হ'ল, ৰঙানদী নতুন সমষ্টি হ'ল, মই কৈছিলোঁ যে ৰঙানদীৰ ৰাস্তা ঘাটৰ অৱস্থা খুব বেয়া। আমাৰ ইয়াতে যোৱা 10 বছৰ কাম হোৱা নাই। গতিকে ডেকা যুৱক এজনক আমি ৰঙানদীত MLA পাতিব লাগিব, যাতে আমাৰ সমষ্টিটোক উন্নয়নৰ পথলৈ লৈ যাব পাৰে। আৰু আজি মই আপোনালোকে ঋষি হাজৰিকাক জিকাবই, কিন্তু মই আজি এটা কথা আপোনালোকক ক'বৰ কাৰণে আহিছোঁ। ঋষিৰাজ হাজৰিকা সন্মুখত থাকিব, কিন্তু পিছফালৰ পৰা গাড়ীটো ঋষিৰাজ হাজৰিকাই চলাব, গাড়ীত পুৰা পেট্ৰল মই ভৰাই দিম, যাতে গাড়ী স্পীডত চলিব পাৰে। পুৰা যিমান ৰঙানদীয়ে আশা কৰিছে, কিমান কৰিছে মই নাজানো, কিমান কৰিছে, ইমান কৰিছে নে কিমান কৰিছে? হাতখন দেখাওকচোন। এতিয়া আপোনালোকে যিমান কৰিছে তাতকৈ মই 4 গুণ বেছি কৰি দিম। হ'ব? আপোনালোকেতো ইমান বিচাৰিছে, হয় না? ইমান মই ইয়াতকৈ 4 গুণ কৰি দিম। হ'ব? আমি সকলোৱে পদুম ফুলৰ ছবিত ভোট দিম আৰু ঋষিৰাজ হাজৰিকাক আমি বিজয়ী কৰিম। এতিয়া মই কেইটামান 5টা কথা আপোনালোকক মই ক'ব খোজো। এই 5টা কথা আপোনালোকে মনত ৰাখিব, যাতে অহা 5 বছৰত আপোনালোকৰ আশীৰ্বাদত এই 5টা কাম মই কৰিব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা কি? সমস্যাটো হৈছে দেউতাক মাকে ল'ৰা ছোৱালীক পঢ়ায়, যেতিয়া ভাল কৰি ল বাইদেউৰ ফটো কেইখন ভাল কৰি ল বাইদেউ, ধুনীয়া বাইদেউ হয়, ফটো ভাল লাগিব। এতিয়া ল'ৰা ছোৱালীক আমি পঢ়ুৱাওঁ, কিন্তু আমাৰ অসমত টকা পইচা নিদিলে ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি নাপাইছিলে। যোৱাবাৰ
ইলেকশ্যনৰ সময়ত